স্যার অশ্বত্থামা ইউজ কৰিছিলে তাতো পঢ়িছিলোঁ ভগদত্ত বুলি আমাৰ অসমৰ কামৰূপৰ ৰজা আছিলে ইজ সামথিং উইচ ইজ কনক্ৰিট এভিডেন্স স্যাৰ মোৰ নাম ৰোহিত চৌধুৰী মই হোজাইৰ পৰা আহিছোঁ মই মোৰ গ্ৰেজুৱেশ্যনটো হোজাই কলেজৰ পৰা 2021 চনত ফিজিক্সতে কমপ্লিট কৰিছোঁ ফিজিক্স হয় স্যাৰ ওকে আৰু স্যাৰ মোৰ হবিটো হ'ল প্লেইং ফুটবল and reading mythological books. Reading mythological book, okay. Hari, physics of tumi BSc korila. Hoy sir. Physics of BSc kori mythology logot keneke সম্বন্ধ itu quite I think opposite bostu. না স্যার মানে এটো খসা হয় বাট মানে মই এটো কাৰণতে মাইথোলজি বুকস বিলাক মানে চাইছিলো যেনেকে মানে বহুত কেটা বস্তু আমাৰ ফিজিক্সৰ ল কেটা আছে যাৰ আমি ট্ৰেস বেক কৰিব পাৰো আমাৰ মাইথোলজিক্যাল বুকসৰ পৰা কি বুক কৰিছে মাইথোলজি বুকস স্যার যেনেকে মই গীতাটো পঢ়িছিলো আৰু গীতাৰ মাজত যেনেকে এটা ল অফ কনজারভেশন অফ Gita এনার্জি is not a mythological book by the way. and it is মানে ৰিলিজিয়ন মানে ৰিলিজিয়াস বুক বুলি কও স্যার মই যেনেকে ৰামচৰিতমানসটো পঢ়িছো ৰামায়ণ মহাভাৰত এইবিলাক মানে মই পঢ়িছো What is the difference between mythology and history? Sir, history is something which is concrete evidence, archaeological evidence or inscriptions or and all things, something which defines it. But mythology, I mean, kisu mane eneka ase je ami basic concrete proof evidence ami dibo noaru. To hetu hoy mane basic difference mane history karone amar tat proof ase ami bahut dhoroner sources or pora etu proof tu ulabo paru. অসমৰ সম্পৰ্ক মহাভাৰতৰ যুগৰ সময়ত কি আছিল মহাভাৰতৰ যুগৰ অসমৰ পৰা কোনবা গৈছিল নেকি হয় স্যাৰ মহাভাৰতৰ সময়ত ভগদত্ত বুলি আমাৰ অসমৰ কামৰূপৰ ৰজা আছিলে দুৰ্যোধনৰ মানে পক্ষে হৈ কৌৰৱৰ পক্ষ হৈ তেওঁ মানে যুদ্ধ কৰিছিল স্যাৰ মানে দুৰ্যোধন তেওঁৰ জোৱাইক আছিলে ভগদত্ত জোৱাইক আছিলে দুৰ্যোধন আৰু তেওঁ মানে কৌৰৱ পক্ষৰ হৈখিনি মহাভাৰত যুদ্ধত মানে ভাগ লৈছিলে আৰু তেওঁৰ এটা বস্তু আছিলে মানে তেওঁ মানে এলিফেন্টছৰ এক্সপাৰ্ট আছিলে কৌৰৱৰ একমাত্ৰ কন্যাগৰাকীৰ নাম কি স্যাৰ দুশালা আৰু কৌৰৱৰ যেতিয়া কৌৰৱে যুদ্ধ কৰিছিলে তাৰ এগৰাকী কৌৰৱ পাণ্ডৱৰ ফালে আছিলে যুদ্ধ কৰা নাছিল যদিও তেখেতে পাণ্ডৱক ছাপোৰ্ট কৰিছিল কোন আছিলে সরি স্যার এইটো মোমেন্টত রিকল কৰিব নোৱাৰো মানে নাম ফিজিক্সত তুমি কোনটা ল তুমি মহাভাৰতৰ লগত মিলাব বিচাৰিছা স্যার যেনেকে মানে আমি মহাভাৰতত এটা উল্লেখ পাওঁ যে ব্ৰহ্মাস্ত্ৰ বুলি যোনটো মানে এইটো প্ৰাচীন কালত আমি শুনিছো বহুত যুদ্ধ কেটা তো ব্ৰহ্মাস্ত্ৰ যি বস্তুটো হয় এইটো আমি নিউক্লিয়াৰ এনাৰ্জিৰ লগত লিংক কৰিব পাৰোঁ মানে স্যার ব্রহ্মাস্ত্র যি হয় মানে ব্রহ্মা আমি বলি কো যে আমার মানে মাইথোলজি পয়েন্ট অফ ভিউ করা যে মানে ফাউন্ড দ্য ক্রিয়েটর অফ এভরিথিং সো ব্রহ্মাস্ত্র কি হয় প্রত্যেকটো মানে বস্তু যে আছে এই সৃষ্টির মাজত তার পৰা এনার্জিটো ডিরাইভ কৰি এই অস্ত্রটো মানে পাওয়ার গেইন করে জাস্ট লাইক এটমস যেনেকা হয় যেনেকা আমাৰ নিউক্লিয়াৰ এনার্জি তান কি কৰো আমি যেনেকে ইউরেনিয়াম মেটেল নিউক্লিয়াৰ প্লাসটো নিউক্লিয়াৰ বম্বিং কৰো আমি হয়তো ফিশন নে ফিউজন ৰিঅ্যাকশন হয় স্যার এটা ফিউজন হয় আর ব্রহ্মাস্ত্র কি রিঅ্যাকশন হবে স্যার ব্রহ্মাস্ত্র মানে যেনেকা হয় যে মানে কি ব্রহ্মাস্ত্র যেটা ইউজ করা হয় তো এইটো ইউনিভার্সৰ যি মানে ব্ৰহ্মাণ্ডৰ যিবিলাক মানে এনাৰ্জিস মানে যন্ত্ৰৰ সোর্সৰ পৰা ল'ব পাৰে পাৰ্টিকলছৰ পৰা এইটো এবজর্ব কৰে কোনে ইউজ কৰিছিল মহাভাৰত ব্ৰহ্মাস্ত্ৰ স্যার অশ্বত্থামা ইউজ কৰিছিলে আৰু মানে অৰ্জুনে ইউজ কৰিবলৈ কৈছিল তাত মানে সেইটো মানে নিষ্ফল কৰাৰ কাৰণে ব্ৰহ্মাস্ত্ৰ ইউজ কৰিছিল মহাভাৰত যুদ্ধত ইউজ হোৱা নাই স্যার কি সবকে ডাঙৰ অস্ত্ৰ কি ইউজ হৈছিল যুদ্ধ মানে ব্ৰহ্মাস্ত্ৰ বাজি স্যার মানে নারায়ণ অস্ত্র বুলি এটা আছিলে যোনটো মানে কৰ্ণই ইউজ কৰিছিলে অৰ্জুনৰ বিৰুদ্ধে what do you mean by range shadow zone আৰু range shadow zone ৰ লগত বুজাই সম্পৰ্ক কি স্যার রেঞ্জ শ্যাডো জোনটো মানে য'ত মানে যোন এৰিয়া যিবিলাক মানে পাহাৰীয়া এৰিয়াৰ মানে মাজত যোন প্লেইন এৰিয়াছ কিছুমান থাকে য'ত মানে স্যাৰ ৰেইনফলটো কম হয় মানে এলিভেশ্যনত যেতিয়া ক্লাউডছটো যায় তো ক্লাউডটো এক্সপাণ্ড হৈ কিনি বৰষুণটো ওপৰলৈ গুচি দি দিয়ে আৰু যেতিয়া এইটো শ্ল' ডাউন কৰি তললৈ আহে তো মইশ্চাৰটো নাথাকাৰ কাৰণে এনাফ মইশ্চাৰটো ক্লাউডটো ল'ব নোৱাৰে সেইটো কাৰণে ৰেইন শ্যাডো এৰিয়াত বৰষুণ কম হয় লাষ্ট কোৱেশ্চন what do you mean by viscosity Sir, viscosity is the force which is exerted by a medium on a liquid flowing over it. মানে এটো আমি ক'ব পাৰো যে ফ্ৰিকশন ফোর্স যেনেকৈ হয় for example meter viscosity স্যার যেনেকৈ মানে এটা পাইপৰ মাজেৰে যদি এটা পানী বহি গৈ আছে
তো তাৰ ওপৰত যোনটো ফ'ৰ্চ মানে তাৰ মুভমেণ্টটো অপ'জ কৰিবৰ কাৰণে তাৰ মুভমেণ্টটো ৰেগুলেট কৰিবৰ কাৰণে যোনটো ফ'ৰ্চ মানে এপ্লাই হয় সেইটো ডিছকাছ কোনে কৰোঁ ফ'ৰ্চটো দিব স্যাৰ মিডিয়ামটো যে মানে তাত যে আণ্ডাৰলাইং লেয়াৰ্ছ থাকে এই লেয়াৰ্ছ কেইটামান এটা লেয়াৰে ওপৰৰ লেয়াৰটোক মুভমেণ্ট কৰাৰ মানে বাধা দিয়াৰ কাৰণে ফ'ৰ্চটো যোনটো ইউজ কৰা ফ'ৰ্চ বিটুইন লিকুইড এণ্ড সলিড ডিফাৰেণ্ট লেয়াৰ্ছ অফ লিকুইড হবিটো কি কৈছিলা ফুটবল আৰু ৰিডিং মাইথলজি হয় ছাৰ আচ্ছা ফুটবলত মানে কি ফুটবল খেলি ভাল পোৱা নে ফুটবল চাই ভাল পোৱা স্যাৰ মই দুটাই মানে ফ্ৰী টাইম পালে ফুটবল খেলোঁ আৰু ফুটবল মেটচ এনে চাওঁ মই এইটো আচ্ছা ফুটবল এতিয়াও খেলা নেকি স্যাৰ এতিয়া মানে সময় ইমান নাপাওঁ তথাপিও মানে স্যাৰ যেনেকৈ চানডে মানে আচ্ছা লেজাৰ টাইমটো কেনেকৈ পাছ কৰে নাও হোৱাট ইউ আৰ ডুইং এট প্ৰেজেণ্ট কি কৰি আছে স্যাৰ এট প্ৰেজেণ্ট মানে মই মোৰ লেজাৰ টাইম কেইটাত মানে মই ফুটবল মেটচ মানে টিভিতে চাওঁ টিভি হয় ছাৰ আচ্ছা তুমি BSc কেতিয়া পাছ কৰিলা 2021 নৱেম্বৰত তাৰ পাছৰ পৰা কি কৰি আছা ছাৰ ইয়াৰ পিছত মই চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যনটো কৰিছোঁ ন আচ্ছা এটা কথা কোৱাচোন ফুটবল আৰু ক্ৰিকেট হুইচ ইজ মোৰ পপুলাৰ ইন ইণ্ডিয়া ছাৰ ইণ্ডিয়াৰ মাজত ক্ৰিকেটটো বেছি পপুলাৰ হয় কিয় ছাৰ ক্ৰিকেটৰ পপুলাৰিটি মানে বহুতকেইটা কাৰণ আছে যেনেকৈ মানে ক্ৰিকেটটো আমাৰ ইয়াত মানে বহুত মানুহে বেছি খেলে আৰু ক্ৰিকেটত আমাৰ যেনেকৈ মানে ফেচিলিটিজ যিবিলাক আছে মানে কোচিং ইনষ্টিটিউটছ ক্ৰিকেট কোচিঙৰ কাৰণে খেলাৰ মাছবিলাক এইবিলাক বেছি আছে আৰু ক্ৰিকেটৰ আমাৰ টীম ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চটো যোনটো আছে সেইটোও মানে এটা ফেক্টৰ হয় যে মানুহে বহুত বেছি মানে ক্ৰিকেটক লাইকিং কৰে ক্ৰিকেটটো ইণ্ডিয়াত পুৰণা আহিছিল নে ফুটবলটো আগত আহিছিল খেলটো ফুটবলটো আগত খেলিছে নে ক্ৰিকেটটো আগত খেলিছে ছাৰ একজেক্টলি মই এইখন ক'ব নোৱাৰোঁ বাট আই থিংক ফুটবল মেক্সিমাম মানে যিখিনি ফুটবলত ইণ্টাৰেষ্ট সেইখিনি কিমান মানুহে ফুটবল খেলে গাঁও অঞ্চলত কিমান মানুহে ক্ৰিকেট খেলে বিশেষকৈ ৰুৰেল এৰিয়াত তেনেকৈ চাবলৈ গ'লে ৰুৰেল এৰিয়াত ফুটবল খেলা ল'ৰা বেছি পাম না আজিকালিতো ছোৱালীও খেলে ক্ৰিকেট খেলা বেছি পাম ছাৰ দুটা খেলৰে মানে হেৰি আছে বাট মানে গাঁও এৰিয়াত মানে ক্ৰিকেটৰ পৰা ফুটবলটো বেছি চাবলৈ পোৱা যায় ফুটবলটো বেছি চাব তেতিয়াহ'লে আমি ফুটবলত কেলে গ্ৰ' কৰিব পৰা নাই ক্ৰিকেটটোতো ছাৰ লিমিটেড খেলে যেনেকৈ ছাৰ মানে ফুটবলত মানে এটা বস্তু কি আছে আমাৰ ইয়াত মানে সেই ধৰণৰ মানে ফিল্ড ষ্টেডিয়ামছবিলাক এভেইলেবল নাই প্ৰেক্টিছ গ্ৰাউণ্ডছবিলাক যেনেকৈ মানে এভেইলেবল আছে নাই ছাৰ মানে যোন ধৰণৰ ফিল্ড মানে যেনেকৈ ইউৰোপিয়ান ফুটবলত যেনেকৈ ফিল্ডছবিলাক হয় মানে গ্ৰাছবিলাক বা ইমান স্মুথ ফুটবল খেলাৰ কাৰণে সেনেকৈ ধৰণৰ ফিল্ডছ আমাৰ ইয়াতে তাৰমানে এইটো ক'ব বিচাৰে যে আমি ফুটবলত উই আৰ নট ইণ্টাৰেষ্টেড এইটো কথা নেকি আমি ফুটবলত ইণ্টাৰেষ্ট আমাৰ ক্ৰিকেটত ইণ্টাৰেষ্ট আছে নাই ছাৰ এনেকৈ কথা নহয় ইণ্টাৰেষ্টেড আমি আগৰ পৰা আছোঁ আমি ফুটবলত মানে বিভিন্ন লিগছবিলাকত আমাৰ দেশত চলি আছে ফুটবল লিগছ আই লিগ ISL যেনেকৈ চলি আছে আৰু আমি পাৰ্টিচিপেট আমি ইউৰোপিয়ান কাণ্ট্ৰিত বিশেষকৈ কিয় আমি সেই লেভেললৈ যাব পৰা নাই কিয় ছাৰ এইটো কাৰণ ৰেংকিংটো বহুত তলত আছে হয় ছাৰ মানে এইটোৰ কাৰণে ছাৰ মানে আমাৰ ইয়াত মানে ছাৰ ফুটবলৰ মানে যি ধৰণৰ মানে প্ৰমোশ্যনটো হ'ব লাগে যেনেকৈ ক্ৰিকেটৰ চলি আছে সেই ধৰণৰ প্ৰমোশ্যন আমাৰ ফুটবলৰ মানে কম আছে অকল সেইটো কাৰণে মানে দৰ্শকো ইমান ফুটবলত মানে নাযায় ছাৰ প্ৰমোশ্যনটো যেনেকৈ গভৰ্ণমেণ্টে মানে কৰি আছে যে ৰিচেণ্টলি গভৰ্ণমেণ্টে ইনিচিয়েটিভ কেইটা লৈছে খেলো ইণ্ডিয়া এইবিলাক ইনিচিয়েটিভছৰ দৰে মানে প্ৰমোট কৰি আছে গেমছকেইটা তো এনেকুৱা ধৰণৰ প্ৰমোশ্যন ছাৰ লোকেল লেভেলতো হ'ব লাগে লোকেল লিগছ হ'ব লাগে ফুটবলৰ কাৰণে যেনেকৈ ক্ৰিকেট লিগছ হয় মাইথলজিকেল মহাভাৰত কৰিছে হয় ছাৰ মই পঢ়িছোঁ মহাভাৰতৰ কোনটো চৰিত্ৰই ইমপ্ৰেছ কৰিছে ভাল লাগে কোনটো চৰিত্ৰ ভাল লাগে ছাৰ মোৰ মহাভাৰতত মানে আটাইতকৈ মানে বেছি অলপ মানে প্ৰেফাৰেঞ্চ মই দিওঁ হ'ল কৰ্ণ ছাৰ মানে তেওঁৰ মাজত আমি এটা বস্তু মানে চাইছোঁ মই যে যেনেকৈ মানে সেই মানে যেনেকৈ তাৰ মিত্ৰ ধৰ্মটোত সি প্ৰধানতা দিছিলে আৰু মানে তাৰ এটা বস্তু আছিলে মানে সি কেতিয়াও দ্ৰুপদী বস্ত্ৰহৰণত কৰ্ণৰ ৰোলটো কি আছিলে ছাৰ কৰ্ণই তাৰ মিত্ৰ দুৰ্যোধনক ছাপোৰ্ট কৰিছিলে আৰু দ্ৰৌপদীক মানে এটা মৃত্যুৰ কাৰণটো কি তাৰ শ্ৰাপ কেইটা যে সি পাইছিলে মানে এই তাৰ যেনেকৈ তাৰ গুৰুৱে দিছিলে পৰশুৰামজী তাৰ যেনেকৈ অভিশাপ দিছিলে তাৰ যুদ্ধৰ সময়ত তাৰ মানে ৰথখন ৰখি যাব মাটি লয় আৰু এজন
বামুণৰ অভিশাপো আছিলে তাৰ যে মানে সি তাৰ বিদ্যাটো পাহৰি যাব কিন্তু ছাৰ মোৰ যোনটো বস্তু মানে তাক বেছিক ইমপ্ৰেছ কৰিছে মানে তাৰ মাজত এটা ডিটাৰমিনেশ্যন আছিলে সদায় যে মানে মই অৰ্জুনৰে ভাল ধনুৰ্ধৰ হৈ দেখাম মই বিশ্বৰ মাজত মোক মানে শ্ৰেষ্ঠ ধনুৰ্ধৰ আচ্ছা যুধিষ্ঠিৰক কি হিচাপে কয় যুধিষ্ঠিৰক সত্যবাদী বুলি কয় যুধিষ্ঠিৰক কি বুলি কয় ছাৰ যুধিষ্ঠিৰে সদায় সঁচা কথা কয় সদায় সঁচা কথা কয় ছাৰ কিন্তু মানে যুধিষ্ঠিৰৰ মানে এটা ৰোল আছিলে কি যে আমি যেনেকৈ ক'ব পাৰোঁ যে যুধিষ্ঠিৰৰ কাৰণে কিছুমান মানে মহাভাৰত যুদ্ধটো বহুত ৰিলেটেড হয় যুধিষ্ঠিৰৰ কাৰণে বহুত মানে তেওঁ যেতিয়া মানে তেওঁক ইনভাইট কৰিছিলে এই যে পাচা খেলাৰ কাৰণে সেইটো মোমেণ্টত তেওঁ একচেপ্ট কৰি গৈছে কিন্তু তেওঁ যেতিয়া মানে হাৰি আছিলে তেওঁ মানে গোটেই তেওঁ পৰিয়াল ৰাজ্য তেওঁ ইভেন তেওঁ